নমস্কাৰ, বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই জলফাইৰ এটা মিঠা টেঙা আচাৰ দেখুৱাম। প্ৰথমতে পানী অলপ আমি উতলাই ল'ব লাগিব। তাতে জলফাইখিনি ভালকৈ ধুই দি দিব লাগিব। জলফাইখিনি এতিয়া সিজি আছে। তাত আমাৰ লাগিব চফ, শুকান জলকীয়া, আজুৱাইন, ক'লা জিৰা আৰু সৰিয়হ। এইখিনি মছলা লাগিব। আৰু আনফালে লাগিব চাট মছলা, জলকীয়া গুড়ি আৰু ক'লা নিমখ এচামুচ দিব লাগিব। এইখিনি আমাৰ জলফাইখিনি প্ৰায় সিজি গৈছে। মই এতিয়া বাউল এটাত নমাই ৰাখিম। চাকনিৰ নিচিনা থাকে যে চালনীৰ নিচিনা, তেনেকুৱা এটাৰ ওপৰত আপুনি এইখিনি জলফাইখিনি ঢালি দিব। তাৰপৰা আন এখন কেৰাহীত মই এতিয়া হেৰি কৰি আছোঁ, মছলাখিনি ভাজি ল'লোঁ। ভাজি লৈ এইখিনি এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি পেলাই গুড়ি কৰি ল'ম। এইখিনি গুড়ি কৰা হৈ গৈছে। এয়া জলফাইখিনি আমি এতিয়া পিটিকি ল'ব লাগিব। সিজি গ'ল এইখিনি। সিজি যোৱাৰ পাছত ভাল ধৰণে গোটেইখিনি পিটিকি পেলাব লাগিব। আৰু এখন কেৰাহীত তেল দি আমাক অলপ ভিনেগাৰো লাগিব। এখন কেৰাহীত তেল দি দিলোঁ। তাতে মই পাঁচফোৰণ কেইটামান দি দিলোঁ। তাৰপাছত মই তাতে যিখিনি সিজাই পিটিকি পেলাই থৈছিলোঁ জলফাই, সেইখিনি দি দিলোঁ। জলফাই মই গুটিয়ে চুটিয়ে ৰাখিছোঁ দেই। গুটিটো চুপি চুপি খায়ো ভাল লাগে যে। এতিয়া মই তাতে হালধি দি দিছোঁ। এতিয়া মই তাতে ধনিয়া গুড়ি দি দিলোঁ 1 চামুচ। ধনিয়া গুড়ি দি ভাল ধৰণে লৰাই দিছোঁ, মছলাটো যাতে চাৰিওফালে ভাল ধৰণে লাগি যায়। এতিয়া মই তাতে চাট মছলা, জলকীয়া গুড়ি আৰু ক'লা নিমখখিনি দি দিম। এইখিনি দি ভাল ধৰণে লৰাই দিব লাগিব। সকলোফালে মছলাখিনি লাগি যোৱাকৈ লৰাই দিব লাগিব। ইয়াৰ ওপৰত আমি আধা কেজি গুড় দি দিব লাগিব। 1 কেজি আছিলে জলফাই, 1 কেজি জলফাইত আধা কেজি গুড় দি দিব লাগিব। দি লৈ পেলাই এইখিনিত লৰাই দিব লাগিব ভাল ধৰণে। গুড়খিনি গলি যোৱালৈকে এইখিনি ভাজিব লাগিব। আৰু ইয়াতে এতিয়া মই অকণমান ভিনেগাৰ দি দিম। ভিনেগাৰটো দি দিলে পটককৈ আচাৰবিলাক বেয়া নহয়, নহ'লে ভেঁকুৰ ধৰি যায়। মই ভিনেগাৰ দি পেলাই ভাল ধৰণে লৰাই দিছোঁ। এনেধৰণে লৰাই লৰাই গুড়খিনি গলাই পেলাব লাগিব। আৰু প্ৰথমতে যিখিনি মছলা থৈছিলোঁ, সেই মছলাখিনি এতিয়া মই ইয়াৰ ওপৰত দি দিলোঁ। মছলাখিনি চবফালে মিলি যোৱাকৈ মই লৰাই দিছোঁ। এইখিনি সকলোফালে মিলি গৈছে। এতিয়া মই এটা বাউলত এইখিনি ঢালি দিম। আমাৰ জলফাই মিঠা টেঙা আচাৰ সম্পূৰ্ণ হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত পুনৰ উপস্থিত হ'মহি আজিলৈ ইমানতে ৰাখিছোঁ নমস্কাৰ